আজি মাক নতুন চেণ্ডেল পিন্ধাই সৰু বায়েকৰ ঘৰলৈ লৈ আনিলোঁ আৰু বায়েকেও ভনীয়েক যোৱাৰ কাৰণে কি খুৱাম কি নোখুৱাম খলি থলি কৰি ঘৰৰে লোকেল ফ্ৰেছ বস্তু এটা ছিঙি আনিলে। সঁচাই বাই ভনী বুলি ক'লে কিমান যে মৰম চাওকচোন। মোকো যদি কোনোবা আপোন মানুহে এনেকৈ মৰম কৰিলে হয় আৰু মই যোৱাৰ লগে লগে যদি হেঁপাহত যিহকে পায় তিহকে উঠাই আনি যদি খুৱাবলৈ চেষ্টা কৰিলে হয়, কি ক'ব আৰু সেইকণ সুখ ভগৱানে মোৰ কপালত নিলিখিলে। মোৰ কপালত অকল মোক সমালোচনা কৰিবলৈ, মোক অৱহেলা কৰিবলৈ, মই ভুল কৰিলেও মোৰ গাত ভুল জাপি দিবলৈ বা মই ভুল নকৰিলেও মোৰ গাত ভুল জাপি দিবলৈ বা মোৰ ওপৰত হিংসা কৰিবলৈহে যেন ভগৱানে মোক এই পৃথিৱীলৈ পঠালে। বহুত বেছি দুখ লাগে তেতিয়া, যেতিয়া মই একো ভুল নকৰিলেও কিছুমান মানুহে অকল মোৰ ওপৰত সমালোচনা কৰিম বুলিয়ে বাট চাই থাকে। দীঘলকে দে আকৌ সৰু কৰিছ ডাঙৰ এডোখৰ দে এইডোখৰ সৰুডোখৰ দে ইমান ডাঙৰ নালাগে থ আমি খাই নাপোৱা তহঁতি খাই থাকো সদায় বাচিছ যে মাগুৰ মাছৰ নিচিনা